তেখেতলোকে কেইখনমান উৰণ সেতু বনাই লৈ পেলাই যদি স্মাৰ্ট চিটি হোৱা বুলি কয় তেতিয়াহ'লে এইটো অন্ধৰ স্বৰ্গত বাস কৰা বুলি আমি ক'ব লাগিব। তাতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী স্মাৰ্ট চিটি তেখেতলোকে বনাব নালাগে। গুৱাহাটীখন এই যি আপোনাৰ কৃত্ৰিম বানত আছে, এজাক সৰুকৈ বৰষুণ আহিলে এককাললৈকে পানী হয়, সেই ব্যৱস্থাটো যাতে নহয় তাৰ বাবে মই ব্যৱস্থা কৰিবৰ বাবেহে মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ। আপোনালোকৰ মন্তব্য কেনেকুৱা ধৰণৰ হ'ব? হয়, নমস্কাৰ। এতিয়া গুৱাহাটীখন স্মাৰ্ট চিটি বনাব বুলি আজি 10 বছৰ আগতে বিজেপি দলে তেওঁলোকে দলীয় ইস্তাহাৰত কৈছিলে। মোদী ডাঙৰীয়াও মেট্ৰ' চিটি বনাব বুলি তেওঁ ঘোষণা কৰিছিলে। কিন্তু আজি 10 দিনমান হৈছে গুৱাহাটীৰ উন্মুক্ত ড্ৰেইনত এগৰাকী লেডিজ কোনো বাৰিষা বৰষুণ নহওঁতেনে বা কোনো ধৰণৰ বানপানী নহওঁতেনে লেডিজ পৰি পেলাই আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। এতিয়া সেই ক্ষেত্ৰত আমি গুৱাহাটীখন স্মাৰ্ট চিটি হোৱা বুলি কেনেধৰণে ক'ম বাৰু? তাতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী স্মাৰ্ট চিটি তেখেতলোকে বনাব নালাগে। গুৱাহাটীখন এই যি আপোনাৰ কৃত্ৰিম বানত আছে, এজাক সৰুকৈ বৰষুণ আহিলে এককাললৈকে পানী হয়, সেই ব্যৱস্থাটো যাতে নহয় তাৰ বাবে মই ব্যৱস্থা কৰিবৰ বাবেহে মুখ্যমন্ত্ৰীক অনুৰোধ জনাম। এতিয়া এই আমাৰ ৰুক্মিণী গাঁও প্ৰায় 3600 ফেমিলি, আপুনি বিলিভ নকৰিব, 3600 ফেমিলি অকণমান বৰষুণ এজাক দিলেই এই ৰুক্মিণী গাঁও বানত কক বকাবলগীয়া হয়। এই ছাৰ্ভে ৰাস্তাটো ৱাৰ্ডছত যোনখন পানী হয়, আপুনি হাতীগাঁৱৰ কথা ক'বই নালাগে। হাতীগাঁৱৰ ভিতৰৰ অঞ্চলত আপুনি যাব নোৱাৰে। এতিয়াও আপুনি যাওক, না বৰষুণ আছে না কিবা। এই খৰালি সময়তো হাতীগাঁও কিন্তু সিজুবাৰী অঞ্চলটো বানপানীত এতিয়াও ডুব গৈ আছে কৃত্ৰিম বানত। গতিকে তেখেতলোকে কেইখনমান উৰণ সেতু বনাই লৈ পেলাই যদি স্মাৰ্ট চিটি হোৱা বুলি কয় তেতিয়াহ'লে এইটো অন্ধৰ স্বৰ্গত বাস কৰা বুলি আমি ক'ব লাগিব। কেইখনমান মাত্ৰ উৰণ সেতু হৈছে আৰু সেই উৰণ সেতু কেইখনৰ কাৰণে যোনটো মানে তেওঁলোকৰ লক্ষ্য আছিলে যে গুৱাহাটীখনত ট্ৰেফিক কমি যাব, কিন্তু ট্ৰেফিক কমাটোতো আমাৰ পৰিলক্ষিত হোৱা নাই। যদি ট্ৰেফিক কমিলেহেঁতেন সেই ব্ৰিজকেইখন বনোৱাৰ কাৰণে তেতিয়াহ'লে বেলেগ কথা আছিলে। কিন্তু আমি জানিব পৰা মতে আমি মানে শুনিবহে পাইছোঁ যে এই যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত যিবিলাক কাম হৈ আছে, ক'ৰবাত উৰণ সেতু বনোৱা বা কিবা ধৰণৰ, তাত বোলে 33% মান কিবা আপোনাৰ কমিশ্যনিং আছে। এতিয়া কেনেকুৱা ধৰণৰ কমিশ্যনিং বা কি কথা আমি ইমানকৈ বুজি নাপাওঁ বা আমি নাজানো। কোৱা শুনিছোঁ মুখ্যমন্ত্ৰীয়ে বোলে 33% মান কমিশ্যন লৈ পেলাই এই বোলে উৰণ সেতুসমূহ বনাই আছে। গতিকে তেওঁলোকে স্মাৰ্ট চিটিৰ নামত উৰণ সেতু বনাইছে নে সেই 33% কমিশ্যনৰ নামত উৰণ সেতু বনাইছে, সেইটো এটা কিন্তু বৰ ডাঙৰ প্ৰশ্ন। আৰু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে এখন প্ৰগ্ৰেমত কৈছিলে যে গুৱাহাটীত বিভিন্ন ধৰণৰ অট্টালিকা হওক অবৈধভাৱে নিৰ্মাণ কৰা হৈছে আৰু সেইবিলাক তেখেতে স্বীকাৰ কৰিছে যে তেওঁলোকৰ বিষয়া কৰ্মচাৰীয়ে মানে পাৰ্মিশ্যন দিছিলে, বিল্ডিঙৰ পাৰ্মিশ্যন, কিবা পাৰ্মিশ্যন তেনেকুৱা ধৰণৰ কৰিছিলে। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই মানে বিষয়াসকলক গালি পৰা পৰিলক্ষিত হৈছে কালি এখন প্ৰগ্ৰেমত? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়টোত তেখেত জড়িত থাকিবই লাগিব। আজিহে তেখেত মুখ্যমন্ত্ৰী, কিন্তু বিগত কংগ্ৰেছৰ দিনত গুৱাহাটী ডেভেলপমেণ্ট বৰ্ডখনৰ তেখেতেই মন্ত্ৰী আছিলে। তেখেতৰ আণ্ডাৰতেতো যোৱা 15টা বছৰ গুৱাহাটী ডেভেলপমেণ্ট যোনটো আছিলে ডিপাৰ্টমেণ্ট আছিলে তাৰেতো তেখেত মুৰব্বী আছিলে। চ' তেখেতৰ আণ্ডাৰতে সেইখিনি হৈছিলে। আজি এই 10 বছৰ দিন বিজেপি চৰকাৰ চলি আছে, 5 বছৰ তেখেত মুখ্যমন্ত্ৰী হৈ আছে। গতিকে তেখেতে চবেই জানে। আৰু তাত যদি সেই বিষয়া কৰ্মচাৰীসকলে ক'ৰবাত কিবা ঘটনা কৰিছে তাত মুখ্যমন্ত্ৰীৰ অংশীদাৰিত্ব আছে। মুখ্যমন্ত্ৰীও ক'ৰবাত নহয় ক'ৰবাত তেওঁ কমিশ্যনত জড়িত হৈ আছে। সাৰদা, লুই বাৰ্জাৰ এইবিলাক কেলেংকাৰীৰ দৰে ডাঙৰ ডাঙৰ কেলেংকাৰীত যেতিয়া তেখেতে সাঙুৰ খাই আছিলে, গতিকে এইবিলাক কথাত যে তেখেত জড়িত নাই সেইটোতো আমি নুই কৰিব নোৱাৰোঁ। তেখেতো চাগে ক'ৰবাত জড়িত হৈ আছে। আজি তেখেতে যাৰ কাৰণে এইবিলাক বিষয় জানে আৰু যাৰ কাৰণে আজি গুৱাহাটীতে বিভিন্ন ধৰণৰ ট্ৰেফিক বা বিভিন্ন ধৰণৰ সমস্যা। এতিয়া সিদিনা আপোনাৰ এই টাইম স্পট এই বিল্ডিংটোত জুই লাগিছে। এতিয়া তাত জুই নুমাবলৈ ইমান টাইম লাগিছে। গতিকে ডিজাষ্টাৰ মেনেজমেণ্টটো কেনেকৈ চলি আছে বা বাকীবিলাক বস্তু কেনেধৰণে চলি আছে, আমি প্ৰেক্টিকেলি যেতিয়া সমস্যা এটাৰ সন্মুখীন হওঁ তেতিয়াহে সেইখিনি কথা আমি অনুভৱ কৰিব পাৰোঁ। আমিতো আগতে ভাবিছিলোঁ জুই একুৰা লাগিলে পটককৈ আহি নুমাব পাৰিব, কিন্তু যেতিয়া 10-12 ঘণ্টালৈকে জুই নুমাব পৰা নাই GS ৰোডৰ দৰে জেগাত এটা বিল্ডিঙত, সেইটো আপুনি চিন্তা কৰিবলগীয়া বিষয়টো। গতিকে আমি কথাবিলাক বহুত সহজভাৱে লৈ আছোঁ, কিন্তু প্ৰেক্টিকেলি যেতিয়া আমি কোনোবা এটা সমস্যাৰ সন্মুখীন হওঁ তেতিয়া আমি অনুভৱ কৰোঁ যে আমি কোন জেগাত বসবাস কৰি আছোঁ।